Hello everyone, welcome back to Gyan Bucket. Last class আমি complete কৰিলো time and work, right? So আজি আমি start কৰিম simplification. Okay? Simplification দুই তিনটা question examত আহে. Okay? বহুত important. আৰু আহিবলগীয়া যিকোনো exam, Assam Police exam হোক, irrigation, Assam Forest, যিকোনো examৰ কাৰণে এই ক্লাছটো বহুত important হ'ব. Okay? So আমি simplificationৰ problem যেতিয়া solve কৰিব যাও, আমি প্ৰথমতে জানিব লাগিব BODMAS rule. Okay? আমাৰ বহুতে জানো BODMAS rule. BODMAS B মানে হৈছে bracket. Okay? Bracket আৰু তিনিটা bracket আছে. First bracket, then curly bracket, then square bracket or third bracket. Okay? আমি প্ৰথমতে first bracket solve কৰিব লাগিব. তাৰ পিছত second bracketৰ কামখিনি কৰিব লাগিব. তাৰ পিছত third bracketৰ কামখিনি কৰিব লাগিব. ইয়াৰ উপৰিও যদি bar থাকে, এই barডালৰ কাম আগতে কৰি ল'ব লাগে. Okay? Then O মানে হৈছে off. D মানে division. Okay? Then M for multiplication. পূৰণ কৰিব লাগিব. Then A for addition. Okay? Then lastত আমি কৰিম S, that means subtract. Okay? আমি BODMAS rule to follow কৰিব লাগিব যিকোনো simplificationৰ problem যদি আমি solve কৰিব যাও. Okay? এটা প্ৰকাৰে আপোনালোকে এটো short trick বুলিও ক'ব পাৰে. Okay? BODMAS প্ৰথমতে bracketৰ কাম কৰিম, তাৰ পিছত off, then division কৰিম, then multiplication, then addition, then subtraction. Okay? আপোনালোকে BODMAS টো মনত ৰাখি থব যাতে পৰীক্ষাত কনফিউজ নহয়. Okay? So মই এটা এক্সাম্পল লৈছো. এটো প্ৰবলেম আমি কেনেকৈ সলভ কৰিম? ইয়াত আমাক দিয়া আছে থাৰ্ড ব্ৰেকেট. ওকে? আৰু এটো ফাৰ্স্ট ব্ৰেকেট. তো প্ৰথমতে মই কি কৈছিলো? ব্ৰেকেটৰ কাম কৰিব লাগিব. সো 5 + 3 অফ মানে আমি ইনটু লিখিব পাৰো. প্ৰথমতে আমি এইখিনি কাম কৰিব লাগিব কাৰণ এইখিনি ফাৰ্স্ট ব্ৰেকেটৰ ভিতৰত আছে. এইখিনিৰ ভিতৰত আমি এতিয়া কি কৰিম? 25 minus 2 আমি কৰিব নোৱাৰো কাৰণ মই কি কৈছিলো? আমি প্ৰথমতে multiplication কৰিম, তাৰ পিছত addition, তাৰ পিছতহে subtract কৰিম. সো আমাৰ ইয়াত দিয়া আছে 25 minus 2. that means আমি আগতে subtract কৰিব নোৱাৰো, আমি আগতে into কৰিব লাগিব, multiply কৰিব লাগিব. ওকে? সো 25 minus 2 into 10, that means 20, right? Okay. এতিয়া 78 minus 5 plus আমি ইয়াত 5 plus 3 কৰি দিব নোৱাৰো কাৰণ আমি এইখিনি কাম কৰিব লগা আছে. ওকে? 5 plus 3 into আমি এটা এই ব্ৰেকেটডাল উঠাই দিব পাৰিম. 25 minus 20, that means 5. ওকে? আমি এটা এইখিনি কাম কৰিম. আই হোপ বুজি পাইছে আপোনালোকে? 78 minus 3 into 5 into to আগতে কৰিব লাগিব, মাল্টিপ্লিকেশন আগতে কৰিব লাগিব. সো 5 plus 3 into 5, 15. Okay? Now 78 minus 5 plus 15, 20. It is simple হৈ গল. 78 minus 20, 58. Okay? So answer হ'ব 58. I hope clear হৈছে. BODMAS rule follow কৰিলো. প্ৰথমতে ব্ৰেকেটৰ কাম কৰিলো, ফাৰ্স্ট ব্ৰেকেটৰ কামখিনি কৰিলো. ওকে? 25 2 into 10 20. So 25 পৰা 20 minus কৰিলো, answer 5 পালো. 25 minus 20. Then আমি এইখিনি multiply কৰিলো. 3 into 5 15 plus 5 20. So 78 minus 20 58. Okay? 58 to হ'ব answer. Okay? Next question আমাক কি দিছে? এবাৰ আমাক ব্ৰেকেটৰ কাম নাই, আমি এবাৰ আমাক দিছে মাল্টিপ্লিকেশন আগতে কৰিব লাগিব, দেন এডিশন, দেন সাবট্ৰাকশন. ওকে? সো এটো যদি আমি সিম্পলিফাই কৰো, এইখিনি যদি আমি সিম্পলিফাই কৰো তেতিয়া হলে 4 6 into 4 24 plus 1 ওপৰত হ'ব 25. ওকে? ইনটু 0.25 plus 0.75 minus 0.3125. all right? So এতিয়া আমি 25 আৰু a to 25 মাল্টিপ্লাই কৰিব পাৰো. So 25 into 25 হ'ব 625. ওকে? আপোনালোকে যদি মাল্টিপ্লিকেশনৰ ওপৰত শৰ্ট ট্ৰিক বিচাৰে তেতিয়া হলে মোক কমেন্ট সেকশনত জনাব. ওকে? যদি লাগে মই প্ৰভাইড কৰিম. So ইয়াত পইণ্ট আছে, সো আমি ইয়াতো পইণ্ট দিব লাগিব. দুটাৰ আগত পইণ্ট আছে, সো আমি ইয়াতো পইণ্ট দিলো. নেক্সট ডিভাইডেড বাই 4 প্লাস
0.75 minus 0.3125 so আমি এটো সিম্পলিফাই কৰিলাম আগতে বুজি পাবৰ কাৰণে মই সাইডত কৰি দিছো 6.25 divided by 4 4 1 4 2 then 2.5 4 is 22 5 to nami hile then 6 24 1 0 ahile 8 remainder 2 aru 0 then 5 20 okay I hope apnalokor division korat problem na hoy eko so ami palu 1.5625 plus 0.75 minus 0.3125 okay etia ami ei addition to prothomote korim tar pisot subtract korim okay so yat moi likhi disu bujat jate easy hoy 1.5625 or logot jodi ami 0.75 add koru ami kiman pam yat ekku nai mane yat 0 0 so 25 6 plus 1 11 1 8 13 plus 2 2.3125 okay 2.3125 so ami yat likhilu 2.3125 minus 0.3125 right so etia ami 2.3125 or para jodi 0.3125 minus koru that means 0.3125 that means ki hobo ei atai khini 0 hoy jabo 0 0 0 aru 2 pore 0 gole 2 that means ami pam 2 so answer hobo 2 okay I hope buji pale ami prothomote multiplication korilu 25 into 25 625 yat point asile karone ami yat point dibo laga hol so 6.25 divided by 4 etu palo ami 1.5625 plus 0.75 then minus 0.3125 ami prothomote addition korilu etu add kori ami palu 2.3125 then minus 0.3125 2.3125 er pora jodi ami minus koru 0.3125 tete hale ami answer pam 2 okay I hope clear hoise next ebar ma ki dise ebar ma bracket or bhitor dise okay moi likhi lisu 48 minus 12 into 3 plus 9 etu eta bracket or bhitor divided by 12 minus 9 divide 3 okay so ami bracket or kam khini prothomote koribo lagibo okay so bracket or bhitorot amak dia ase minus etu minus into plus yar bhitorot ami kuntu kam agote korim ami into to agote korim okay so 48 minus 12 into 3 kiman 36 okay plus 9 divided by ইয়াতো আমাক দিয়া আছে মাইনাস আৰু ডিভাইড তো তাৰ ভিতৰত আমি ডিভাইড টো আগতে কৰিম সো কি হ'ব 12 minus 9 divided by 3 কিমান হ'ব 3 ওকে দেন ইয়াত আমাক দিয়া আছে মাইনাস আৰু প্লাস সো মাইনাস আৰু প্লাসৰ ভিতৰত আমি প্ৰথমতে কোনটো কৰো প্লাস টো কৰো সো 48 plus 9 বুজিবৰ কাৰণে মই লিখি দিছো 48 plus 9 minus ইয়াৰ পৰা আমি মাইনাস কৰিম 36 ওকে ডিভাইডেড বাই 12 ৰ পৰা যদি আমি 3 মাইনাস কৰো কাৰণ ইয়াত বেলেগ একো নাই 12 ৰ পৰা 3 মাইনাস কৰিলে আমি পাম কিমান 9 ওকে সো 48 plus 9 48 plus 9 কিমান হ'ব 57 okay 57 minus 36 divided by 9 that means kiman hobo 57 minus 36 21 divided by 9 so ami enake likhibo paru 21 by 9 etu hobo amar answer okay aru jodi option ot point ot dia thake etu divide kori point to apnaloke uliai lobo okay I hope buji pale apnaloke prothomote ami multiplication korilu
12 into 3 36 তাৰ পিছত এডিশন কৰিলো প্লাস 48 plus 9 57 then minus 36 okay so 57 minus 36 পালো 21 আৰু এফালে 12 minus 3 9 so 21 by 9 হ'ব answer okay next এইবাৰ আমাক স্কয়াৰ ৰুটৰ প্ৰবলেম এটা দিছে okay so আমি কি কৰিম 112 square root of 196 কিমান হ'ব 14 okay into square root of 576 কিমান হ'ব 24 divided by 12 into square root of 256 হ'ব 16 divided by 8 okay I hope আপোনালোক সকলে স্কয়াৰ ৰুট উলিয়াব জানে যদি না জানে যদি বিচাৰে ভিডিও তেতিয়া হলে মোক কমেন্ট সেকশনত জনাব মই বেলেগ এটা ভিডিও বনাই আপোনালোকক শিকাই দিম ওকে যদি শৰ্ট ট্ৰিক বিচাৰে বাট মই সাজেষ্ট কৰো আপোনালোকক 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ এনেকে at least 25 স্কয়াৰ লৈকে আপোনালোকে মনত ৰাখিব দেন 1 কিউব 2 কিউব এনেকে 20 কিউবলৈকে পাৰিলে মনত ৰাখিব তেতিয়া এক্সামত বহুত হেল্প হ'ব আপোনালোকৰ টাইম বহুত সেভ হ'ব ওকে যদি এনেকুৱা প্ৰবলেম পায় স্কয়াৰ ৰুট অফ 196 এটা ডাইৰেক্ট 14 লিখি দিব পাৰিব হেতু উলিয়াই থাকিব না লাগে ওকে আৰু কিছুমান ডাঙৰ প্ৰবলেম আহিলে ডাঙৰ স্কয়াৰ ৰুট সলভ কৰিব দিলে তেতিয়া হলে কিছুমান শৰ্ট ট্ৰিক আছে আপোনালোকে যদি বিচাৰে মোক ক'ব মই ভিডিও বনাই দি দিম ওকে So এটা আমাৰ এই কোৱেশ্চনটো বহুত ইজি হৈ গল আমি এটা কি কৰিম 112 divided by 14 112 যদি আমি 14 এৰে ডিভাইড কৰো তেতিয়া হলে আমি পাম 8 ওকে দেন 24 ক যদি আমি 12 এৰে ডিভাইড কৰো আমি পাম 2 16 ক যদি 8 এৰে ডিভাইড কৰো 2 ওকে সো আমি এটা কি পালো 8 into 2 into 2 okay যদি আপোনালোকে স্কয়াৰ আৰু কিউবৰ মনত ৰাখে আৰু যদি আপোনালোকৰ মাল্টিপ্লিকেশন টেবুলবোৰ মনত ৰাখে তেতিয়া হলে সিম্পলিফিকেশনৰ প্ৰবলেম সলভ কৰাত আপোনালোকৰ বহুত সুবিধা হ'ব ওকে আৰু যদি নাথাকে তেতিয়া হলে এনেকে আপোনালোকে কৰি লব আপোনালোকে জানে কেনেকৈ এটো সিম্পলিফাই কৰে ওকে সো 8 into 2 16 8 into 2 16 16 into 2 32 সো আমাৰ आंसर হ'ব কিমান 32 ওকে I hope clear হৈছে কেনেকৈ কৰিলো স্কয়াৰ ৰুট উলিয়াব আপোনালোকে জানে মই ভাবিছো আপোনালোকে জানে 196 ৰ স্কয়াৰ ৰুট হ'ব 14 then 576 ৰ স্কয়াৰ ৰুট হ'ব 24 আৰু 256 ৰ স্কয়াৰ ৰুট হ'ব 16 ওকে সো এখিনি ক্যালকুলেশন কৰি পেলাই আমি পালো 32 ওকে নেক্সট plus 8 into 0.5 divided by 20 minus question mark আমি question mark to x বুলি ধৰি ললো ওকে x বুলি ধৰি ললো equal to 12 সো আমি তো এনেকৈ লিখিব পাৰো 20 plus 8 into 0.5 divided by 20 minus x equal to 12 আমি এনেকৈ লিখিব পাৰো অল ৰাইট সো এতিয়া $20 plus 8 into 0.5 ওকে কাৰণ আমি বদমাছ ৰুল মতে কি পালো ইনটুৰ কামটো আমি আগতে কৰিম প্লাছত গৈ 20 plus 8 28 লিখি দিব ইয়াত ওকে আমি ইনটু আগতে কৰিব লাগিব 8 into 5 0.5 ওকে কিমান হ'ব 4.0 ওকে 8 into 5 40 হ'ব এটা পইণ্ট আছিল ওকে সো এটাৰ আগত পইণ্ট আছিল আমি 0 আগত পইণ্ট দিব লাগিব সো 4 হ'ব একচুয়ালি 20 minus x equal to 12 okay এতিয়া আমি যদি ক্রস মাল্টিপ্লিকেশন কৰো এনেকে ক্রস মাল্টিপ্লিকেশন কৰো তেতিয়া হলে হ'ব 20 plus 4 equal to 12 এটো হেফালে গুছি যাব 20 minus x okay so 20 plus 4 কিমান 24 equal to 12 20 minus x মই ফালে কৰি দিছো এতিয়া আমি 12 এৰে 24 ক যদি ক্যান্সেল কৰো 2 পাম সো কি হ'ব 2 equal to 20 minus x
ওকে আমি যদি x টো এফালে লৈ আহো প্লাস হৈ যাব এফালে আনিলে প্লাস হৈ যাব আৰু 2 টো যদি হেফালে লৈ যাও 20 - 2 ওকে দ্যাট মিন্স x = কিমান পাম 18 ওকে আমাক এটো উলিয়াব দিছিলে question mark আমি question mark মানে ধৰি লৈছিলো x বুলি ওকে so 20 + 8 * 0.5 divided by 20 - x so এখিনি আমি ক্যালকুলেশন কৰিলো কৰি পেলাই ক্রস মাল্টিপ্লিকেশন কৰিলো then আমি পালো x = 18 ওকে next এবাৰ আমাক দিছে 2 কিউব minus 3 to the power minus 3 into 27 into 1/8 এবাৰ আমাক into আৰু sorry to into হ'ব into এ দিছে আমাক মাল্টিপ্লাই কৰিব দিছে বেলেগ একো সাইন আমাক দিয়া নাই ওকে সো আমি কি কৰিম 2 কিউব মানে কি 2 into 2 into 2 that means 8 হ'ব 2 into 2 4 আৰু 4 into 2 8 2 কিউব মানে 8 হ'ব ওপৰত যদি পাৱাৰত যদি মাইনাস থাকে তেতিয়া হলে আমি লিখিব পাৰো into ওকে 3 কিউব মানে কি 3 into 3 into 3 okay 3 into 3 9 9 into 3 27 okay but ইয়াত মাইনাস আছে সো আমি 1/27 লিখিব লাগিব আই হোপ বুজি পাইছে 2 কিউব মানে হৈছে 8 3 কিউব মানে হৈছে 27 but -3 আছে কাৰণে আমি 1/27 লিখিব পাৰো ওকে ইনটু 27 আমাক দিয়া আছে আৰু ইনটু 1/8 এটা আমাৰ ইজি হৈ গল 27 cancel out then 8 cancel out so আমাৰ answer হ'ব 1 ওকে আই হোপ ক্লিয়াৰ হৈছে যদি এনেকে পাৱাৰত মাইনাস থাকে তেতিয়াহলে 1 আপোনালোকে 1 যেটো হয় হেতু লিখিব লাগিব ইয়াত 3 কিউব মানে 27 so মাইনাস আছে পাৱাৰত so 1/27 আমি লিখিব লাগিব ওকে আই হোপ ক্লিয়াৰ হৈছে ওকে নেক্সট এইবাৰ আমাক দিছে ব্র্যাকেট then into plus and minus ওকে ব্র্যাকেটৰ ভিতৰত আমি লিখিললো 4 এতিয়া আমি কি কৰিম এইখিনি আগতে কৰিম ৰাইট কাৰণ আমি ইনটুৰ কামখিনি আগতে কৰো সো 4 plus 4 into 18 4 into 18 হ'ব 72 minus 6 minus 8 okay divided by 123 into 6 minus 145 into 5 so 123 into 6 কিমান হ'ব 6 into 3 18 3 then 738 হ'ব okay then minus 146 into 5 3 3 7 730 okay এতিয়া 4 plus 72 minus আমি যদি মাইনাস তো কমন লৈ লও 6 plus 8 আমি ইয়াত লিখিব পাৰো ওকে ডিভাইডেড বাই 738 minus 730 কিমান হ'ব 8 হ'ব সো এটা 4 plus 72 76 minus 6 plus 8 14 okay divided by 8 so 76 minus 14 কিমান হ'ব 62 divided by 8 62 divided by 8 আমি যদি এটো ক্যালকুলেট কৰো 62 7 7 then remainder hobo 6 remainder hobo 6 point then 7 4 8 into 5 40 that means 7.75 hobo answer okay আমি কি কৰিলো প্ৰথমতে এইখিনি কাম কৰিলো মাল্টিপ্লিকেশন
4 into 18 72 then ইয়াতে 123 into 6 738 146 into 5 730 এখিনি সিম্পল ক্যালকুলেশন আপোনালোকে এবাৰ কৰি চাব তেতিয়া ক্লিয়াৰ হৈ যাব ওকে দেন ইয়াত আমি মাইনাস টু কমন লৈ 6 আৰু 8 প্লাস কৰি দিলো 6 আৰু 8 14 আৰু 4 plus 72 76 so এটা 76 ৰ পৰা যদি 14 মাইনাস কৰো 62 পাম 62 divided by 8 62 divided by 8 মই ইয়াত কৰি দেখুৱালো বুজি পাবৰ কাৰণে 7.75 okay আৰু এইটো হ'ব আমাৰ आंसर all right so next question okay আমাকে এবাৰ দিছে 6 plus 6 plus 6 plus 6 bracket then curly bracket divided by 4 plus 4 plus 4 plus 4 divided by 4 okay bracket or ভিতৰত আমি প্ৰথমতে ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰি লব লাগিব ৰাইট সো আমি কি কৰিম 6 plus 6 plus 6 plus 6 কিমান হ'ব 24 okay divided by 6 এখিনি আমি পালো divided by ইয়াত আমি কি কৰিম ইয়াতো আমাৰ বেলেগ কোনো ব্ৰেকেট নাই ওকে সো আমি কি কৰিব লাগিব আমাৰ ইয়াৰ ভিতৰত কি আছে প্লাস আছে হয় না প্লাস আছে আৰু ডিভাইড আছে সো আমি ডিভাইডৰ কামটো প্ৰথমতে কৰিম দ্যাট মিন্স কি হ'ব 4 plus 4 plus 4 plus 4 divided by 4 এইখিনি কাম আমি কৰি লব লাগিব 4 divided by 4 that means 1 okay clear হৈছে ইয়াতে আছিল ব্ৰেকেটৰ ভিতৰত আছিল হে কাৰণে আমি 6 plus 6 plus 6 plus 6 গোটেইটা এড কৰিব লাগিব that means 24 divided by 6 কিন্তু ইয়াত আমাৰ কি আছে বেলেগ ব্ৰেকেট নাই 4 divided by 4 হেতু আমি আগতে কৰিব লাগিব ওকে সো আমি কি পাম এনেকে যদি লিখো 24 divided by 6 4 হ'ব আৰু ইয়াত হ'ব 4 plus 4 plus 4 12 plus 1 that means 4 by 13 হ'ব आंसर okay I hope clear হৈছে আমি জিয়ে না থাকক কোৱেশ্চনত প্ৰথমতে ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰিব লাগিব দেন কালি ব্ৰেকেটৰ কাম কৰিম তাৰ পিছত যদি থাৰ্ড ব্ৰেকেট থাকে থাৰ্ড ব্ৰেকেটৰ কাম কৰিম ওকে আৰু ব্ৰেকেটৰ ভিতৰত প্ৰথমতে কাম কৰিম ডিভিজন then multiplication then addition then subtraction আমাৰ ইয়াত বেলেগ কোনো সাইন নাই অকল এডিশনে আছে আমাৰ কাৰণে ইজি হৈ গল সো আমি এইখিনি প্ৰথমতে ক্যালকুলেট কৰিলো আমি পালো 24 divided by 6 ওকে দেন এইফালে এইটো সাইডত আমাৰ কোনো বেলেগ ব্ৰেকেট নাই অকল এটা ব্ৰেকেটৰ ভিতৰতে আছে তো আমি কি কৰিম প্ৰথমতে ডিভিজনৰ কামখিনি কৰিম এইখিনি কাম কৰিম সো 4 divided by 4 1 ওকে এটো কনফিউজ নহব এটো এক্সামত বহুতেই ভুল হয় এনেকুৱা প্ৰবলেম বহুত আহে এক্সামত ওকে দুবাৰ মান নিজে প্ৰেক্টিস কৰিব আৰু আগৰ বেলেগ পেপাৰৰ কোৱেশ্চন যদি পায় তেতিয়াহলে সলভ কৰিব ওকে নেক্সট again আমাক স্কয়াৰ ৰুটৰ প্ৰবলেম দিছে অলপ আগতে মই কৈছিলো স্কয়াৰ ৰুট অফ 256 কিমান 16 প্লাস স্কয়াৰ ৰুট অফ 81 9 square root of 169 13 হ'ব okay so simple হৈ গল এতিয়া আমাৰ কাৰণে so এইখিনি আমি ক্যালকুলেশন কৰিম 16 plus 9 16 plus 9 8 10 38 38 so answer হ'ব 38 okay simple question I hope clear হৈছে so let's move on to next one okay मैं simple के लिखी दिसु 6 by 50 equal to square root of question mark divided by 200 okay so আমি ধৰি ললো question mark equal to x বুলি আমি ধৰি ললো তেতিয়া হলে আমাৰ কি হ'ব 6 by 50 equal to square root of x divided by 200 okay
সো আমি এটা কি কৰিম আমি ইয়াত 0 আৰু 0 ক্যান্সেল আউট কৰিব পাৰো ওকে সো আমি এটা যেতিয়া ক্রস মাল্টিপ্লিকেশন কৰো এনেকে 6 into 20 equal to 5 root x okay clear hoise then 5 into 4 5 into 4 20 then 6 into 4 24 equal to root x so ami ki palu root x or value palu 24 okay but amak hudisile ki x or value he hudisile ami question mark equal to x boli dhori loisu exam ot apnalike option ot 24 to prothomote pabo but 24 ot ketiao click nokoribo okay কিয় আমাক কোৱেশ্চনত x ৰ কথা হদিছে আৰু এই 24 হৈছে root x ৰ ভ্যালু ওকে সো আমি x পাবৰ কাৰণে root x ৰ পৰা x পাবৰ কাৰণে আমি দুই ফালে স্কয়াৰ কৰি দিব লাগিব root x স্কয়াৰ 24 স্কয়াৰ তেতিয়া হলে root x স্কয়াৰ মানে হৈছে x আৰু 24 স্কয়াৰ মানে হৈছে 576 ওকে ক্লিয়াৰ হৈছে আপোনালোকক কনফিউজ কৰিবৰ কাৰণে প্ৰথম অপচনে 24 পাব কিন্তু হেতু কেতিয়াও ক্লিক নকৰিব কাৰণ আমাক x ৰ ভ্যালু হদিছে root x ৰ ভ্যালু হদা নাই যদি root x ৰ ভ্যালু হদিলে হয় তেতিয়া হলে आंसर হল 24 ৰাইট বাট আমাক হদিছে x ৰ ভ্যালু সো আমি 24 ক স্কয়াৰ কৰিব লাগিব সো 24 স্কয়াৰ ইকুৱেল টু 576 সো आंसर হ'ব 576 ওকে ক্লিয়াৰ সো নেক্সট 3/5 of আমি লিখিব পাৰো into 4/7 of আমি লিখিব পাৰো into then 5/9 again of into then 21/24 into 504 এটো এটা সিম্পল আমি এটা সলভ কৰিম ওকে আমি যদি a2 3 ৰে to 9 cancel out koro 3 hobo then 3 7 okay then 8 to 7 cancel out then 4 6 are 24 okay then 8 to 5 aru 8 to 5 cancel so eta ami 6 ere 504 ok jodi divide koru 6 8 then 4 so answer pamo mai 84 okay simple calculation asile offer holani into likhibo paru hetue okoman then of into enake ami simplify korilu then ami answer palu 84 okay I hope clear hoise so next 5 cube 5 cube into 2 into 3 whole square 5 cube mane 5 into 5 into 5 that means 125 okay into 2 into 3 kiman 6 square okay 125 into 6 square kiman 36 so ekhini simple calculation 125 into 36 6 5 is 33 750 then 7 3 okay 0 0 5 4 that means 4500 hobo answer all right I hope clear hoise eto confuse no hobo eto ami 2 into 3 6 okay 5 cube into 6 square so ekhini simple calculation korilu 4500 ami answer palo okay I hope apnalok hokolore clear hoise so as eto last question asile
আই হোপ আপোনালোকে বুজি পাইছে যদি কিবা ডাউট আছে দেন মোক কমেন্ট সেকশনত জনাব পাৰে ওকে আৰু যদি ভিডিওটো ভাল পালে তেতিয়া হলে লাইক কৰিব আৰু শেয়াৰ কৰিব যিমান পাৰে সো নেক্সট ক্লাছত কিছুমান আৰু ইয়াৰে কিছুমান প্ৰবলেম আছে যেনেকৈ ধৰক কিছুমান ফৰ্মুলা ইউজ কৰি হেবোৰ সলভ কৰিব লাগে যেনেকৈ a + b হোল স্কয়াৰ = a স্কয়াৰ প্লাস twice ab plus b square এনেকুৱা ফৰ্মুলাবোৰ আছে মই হেবোৰ কৰাই দিম হেবোৰ বহুত ইম্পৰ্টেন্ট হয় তাৰ পৰাও কোৱেশ্চন এক্সামত আহে ওকে সো নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ সো মাচ